নহবই। তাকে এইটো মাৰ্কেটত বৰ বেলেগ ধৰণৰ বেমাৰ গান টপকি গ'ল। কেৱল বেমাৰ গানে নহয় ছাৰ, এইবাৰ মাৰ্কেটত নতুনকে ভাইৰেল হৈছে আৰু এটা গান। হয় নেকি? একদম ছাৰ পুৰা ফাটাফাটি। পুৱাই পুৱাই ফুল তুলবা। এইটো গান গাব লাগে নাই ছাৰ? আৰে ইয়াৰ এইটো মোৰ ফেভৰাইট গান বুলি ক'লেও বেয়া নহ'ব। গা সোনকালে গা। পুৱাই পুৱাই ফুল তুলবা, তোমাৰ ঘৰত মই যোৱা। পুৱাই পুৱাই ফুল তুলবা, তোমাৰ ঘৰত মই যোৱা। ফুল বুলি হাত ধলো, ফুল বুলি হাত ধলো, আৰু ঘপককে প্ৰেম হৈ গ'ল। মেদি বানি বৰে মস্তানি, মেদি বানি বৰে মস্তানি। এই চাট কিন্তু মাৰ্কেটত বৰ বেলেগ ধৰণে ভাইৰেল মাৰিছে। 4 বছৰ মূৰত গানটো এইবাৰ হিট হৈ গ'ল পুৰা। কণ্টেনত দম থাকিলে এদিন দুদিন 3 দিন 4 দিন এবছৰ 2 বছৰ নহ'লে বছৰ পাছত হ'লে ভাইৰেল মাৰিবই। উদাহৰণ এয়া চকুৰ আগত। পুৱাই পুৱাই ফুল তুলবা, তোমাৰ ঘৰত মই যোৱা। পুৱাই পুৱাই ফুল তুলবা, তোমাৰ ঘৰত মই যোৱা। ফুল বুলি হাতত ধলো, ফুল বুলি হাতত ধলো, ফুল বুলি হাতত ধলো, আৰু ঘপককে প্ৰেম হৈ গ'ল। মেদি বানি বৰে মস্তানি, মেদি বানি বৰে মস্তানি। আৰু ছাৰ এই গানৰ আৰ্হিতে আজি ক্লাছৰ পৰৱৰ্তী অংশ আৰম্ভ হ'ব। মানে বিশাল ফুকন জামিন পালে, চুমি বৰাও পাব তেনে। তাৰ্কিক ভিন্ন জামিন পাব, জেলৰ পৰা ওলাব তেনে। বিশাল ফুকন জামিন পালে, চুমি বৰাও পাব তেনে। তাৰ্কিক ভিন্ন জামিন পাব, জেলৰ পৰা ওলাব তেনে। আৰু ঘপককে জামিন পাই গ'ল মেদি বানি, অচি ভাৰ্গৱ বৰা গ্ৰেপ্তাৰ নহ'ল। মেদি বানি জ্ঞানদীপ হাজৰিকাই পালে চাকৰি। হেৰাও পিতাই, কৰ গান ক'ত লগাই দিলি অ তই? এয়া আছিল ছাৰ গানটোৰ সাৰমৰ্ম, ক্লাছটোৰ সাৰমৰ্ম। বিশাল ফুকন জামিন পালে, চুমি বৰাও পাব তেনে। শুনি পাইছে আপোনালোকে ৰিচেণ্টলি নিউজ। বোলো এটকা দুটকা নহয়, হাজাৰ হাজাৰ কোটি টকীয়া কেলেংকাৰী আমাৰ কেটেঙা বিশাল ককাইদেউ ডাঙৰীয়া এতিয়া জামিন পোৱাৰ পথত পালে। কেটেঙা দাদাই জামিন পালে মানে পলাই থকা নাই, লুকাইহে আছিলো। বাইদেউ গৰাকী মানে চুমি বাইদেউ, তেখেতৰ ভিনদেউ তাৰ্কিক বুক ককাইদেউ জামিন নোপোৱাৰ কথাই নাই। তিনিটা এতিয়া মুকলি আকাশৰ তলত। একচুৱেলি এয়া হৈছে বিগ ব্ৰেকিং নিউজ। 100% ছাৰ, যিখন দেশত অপৰাধীৰ সপক্ষে ওকালতি কৰিবৰ বাবে উকিল ওলাই, সেইখন দেশত অপৰাধ কেনেকে কমিব? ব্ৰ, দিছ ইজ 100% ৰাইট কথা। এইটো লগতে সত্য কথা যে অপৰাধীৰ সপক্ষে ওকালতি নকৰিলে উকিলজনে চলিব কেনেকে। এয়া শিক্ষক নহয় যে সকলোকে পঢ়াব, এয়া চিকিৎসক নহয় যে সকলোকে চিকিৎসা কৰিব। এয়া উকিল সপক্ষে বিপক্ষে কৰিবই লাগিব, নিজৰ কৰ্ম কৰি গৈছে। কিন্তু বেয়া লাগে, ধৰ্ষণৰ দৰে অপৰাধীক ন্যায় দিবৰ বাবে ইমান ডাঙৰ ডাঙৰ কেলেংকাৰী ঘটনা অপৰাধ কৰা অপৰাধীক ন্যায় দিবৰ বাবে উকিলে ওকালতি কৰিলে। কথাটো ঠিকে কৈছ, ইফালৰ পৰাও হয় সিফালৰ পৰাও হয়। অ'কে ছাৰ, এবাৰ গৈছো ঘটনাৰ পৰৱৰ্তী অংশলে। মানুহৰ ভাগ্য ক'ত কেতিয়া কেনেকে খোল খায় হয়তো আপোনালোকে গমেই নাপাব, পাত্তাও নাপাব। কালি পৰহিলৈকে এটা ঘটনা ইমানে বেয়া হৈ আছিলে, কিন্তু আজি সেইটো ঘটনা ভালৰ বাবে পৰিৱৰ্তন হ'ল। আৰু ঘটনাটো হৈছে অচি ভাৰ্গৱ বৰবৰা এণ্ড ডেলিভাৰী বয় দাদা তোমাৰ জ্ঞানদীপ হাজৰিকাৰ কেছটো। সেইটো নেকি? হয় ছাৰ, কালি পৰহিলৈকে ঘটনাটো বহুত লজ্জাজনক হৈ আছিল, কিন্তু এতিয়া আমি শুনিবলৈ পাইছো সেই ডেলিভাৰী বয়জনক USTMৰ উপাচাৰ্যই কৰ্মসংস্থাপন প্ৰদান কৰিছে। চাওকচোন চাওক ছাৰ, যি হয় ভালৰ বাবে হয় বুলি কয় যে, এয়া এটা জ্বলন্ত উদাহৰণ নহয়নে? তাকে খবৰটো শুনি বহুত ভাল পাইছো, আৰু সমগ্ৰ অসমবাসী ৰাইজে ভাল পাইছে। এতিয়া আৰু ডেলিভাৰী বয়ে কাম কৰিব নালাগে, ভাল এটা কৰ্মসংস্থাপন পাইছে, নিজৰ লগতে পৰিয়াল চলাব পাৰিব। তো কেছটো হ'ল ছাৰ এইটোৱে যে যি হয় ভালৰ বাবে হয়, আৰু মানুহৰ ভাগ্য ক'ত কেতিয়া কেনেকৈ খোল খায় কোনেও নাজানে। মাত্ৰ সৎপথৰে কৰ্ম কৰি থাকিব লাগে। Yes, 100% right. সেই ঘটনাটোৰ পৰা আমি এইটো কথাই শিকিলো। হয় ছাৰ, লগতে সেইদিনা
ছাৰ আপোনাক সাধু এটা কৈ আছিলো আধখৰীয়া হ'ল তাৰ পাছৰখিনি মই পঢ়িলো নহয় ছাৰ মাকা অষ্ট্ৰেলিয়া ছাৰ কওক না ক দে শেষ হ'বলৈ হ'লগে ক্লাছটো লাষ্টৰ ফালে অকণমান সাধুকে শুনি খতম কৰোঁ ঠিক আছে ছাৰ বাঘটোৱেতো মানে একো খাব পোৱা নাছিলে সেইদিনাখন তোমাৰ একে ঝাপে 2-3 কিলোমিটাৰ দূৰত পালেগে গৰুটোৱে মানে ওপৰত গছৰ উঠি থকা গৰুটোৱে তাৰ পাছতে বাঘটোৱে ভাবিছে অ' মাই ডগ এইটো আকৌ কেনেকুৱা কথা গৰু ঝাপ মাৰি দিলে 2 কিলোমিটাৰ দূৰত নাই নহ'ব মই কিবা এটা কৰিবই লাগিব আজি মোৰ ওচৰলৈ কোনো চিকাৰ নাহে মই নিজেই খুদ সে চিকাৰ কৰনা হোগা এই বুলি ভাবি সোমাই গ'ল অৰণ্যৰ গভীৰ অৰণ্যৰ মাজলৈ উস্কা বাদ কিয়া হুৱা উস্কা বাদ বাঘটোৱে সোমাই গৈ আছে এটা শহাপহু দেখিলে উস্কা বাদ শহাপহুটোৱে ক'লে হাই ছাৰ হেল্ল' হাউ আৰ ইউ বা শিক্ষিত শহাপহু নেকি পুৰা ইংলিছত কথা কৈছে যে সাধুৰ কথা ছাৰ সকলো পচিবল বুলি আপুনি গম পায়েইচোন মজা তাৰপিছতে বাঘটোৱে ক'লে এই থ তোৰ ইংলিছ তোক খাবলৈ মই আহিছো আজি তহঁত কোনো যে চিকাৰ হৈ মোৰ ওচৰলৈ যোৱা নাই কিয় তাৰপিছতে শহাপহুটোৱে ক'লে চৰি ছাৰ আজি মোৰে ভাগ্যত আছিলে যাব লগা আজি মোৰে আছিলে মানে হিচাপত কিন্তু মোৰ আজি বিয়া আছে মানে তো সেইবাবে চৰি ছাৰ মই নেপাম আজি যাবলৈ মই বিয়া এখন পাতিবই লাগিব বিয়া খাবলৈহে পাইছেগে তাৰমানে বাঘে হয় ছাৰ তাৰপিছতে বাঘটোৱে ভাবিলে এচাত কিন্তু ই বৰ বেয়া দিছে খাই দিওঁ নে বিয়া খাওঁ নে ইয়াকে ধৰি খাওঁ নে বিয়া খাওঁ ভাবি ৰৈ দিলে তাৰপিছত বিয়াখন হ'লগে নে নহ'লগে কপালৰ লিখন বেয়া ছাৰ মই ক'লো বিয়াখনৰ পৃষ্ঠাটো পঢ়িব লওঁতে কাৰেণ্টটো ধপককে গ'লগে পঢ়াই নহ'ল নহয় ছাৰ এতিয়া বিয়া হ'ব নে নহ'ব কি হ'ব সেইটো কাইলৈহে গম পাম পুৱাই ফুল তোলবা তোমাৰ ঘৰত মই যোবা নেলাগে ক'বলৈ হৈ গ'ল ছুটি আজিলে বেটা ফকতীয়া সাধু ক'বলৈ আহ চৰি ইয়াৰ ঠিক আছে দে পাছত শুনিম আজি আকৌ বেমাৰৰ গানটো শুনিকে ক্লজিং মাৰোঁ দেই অ'কে ছাৰ চৰ্দি লাগিছে মোৰ জ্বৰ উঠিছে চৰ্দি লাগিছে মোৰ মাথা বিষ হৈছে ঠাণ্ডা পৰিছে গোটেই অসমত চৰ্দি পৰিলে কেৱল মোৰেহে নাকত ঠাণ্ডা পৰিছে গোটেই অসমত জ্বৰ